নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰ বুলি সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে জেঠ মাহৰ ৩২ তাৰিখ, ইংৰাজী জুন মাহৰ ১৫ তাৰিখ শনিবাৰ। ভাস্কৰাব্দ হৈছে ১৪৩১, শকাব্দ হৈছে ১৯৪৬, খ্ৰীষ্টাব্দ হৈছে ২০২৪। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা ৪:৩৪ গৈ ৫০ ছেকেণ্ডত আৰু সূৰ্যাস্ত হ'ব আবেলি ৬:১১ গৈ ৫ ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, ৰাতি ১ বজালৈকে থাকিব। নক্ষত্ৰ হৈছে উত্তৰ ফাগুনী, ৰাতিপুৱা ৭:৩৩ ৩৬ ছেকেণ্ডলৈকে থাকিব, তাৰপিছত হস্তা হ'ব। যোগ হৈছে ব্যতিপাত যোগ আৰু কৰণ হৈছে বালৱকৰণ। আজি কাৰোবাৰ শিশুৰ জন্ম হ'লে কন্যা ৰাশি হ'ব, শূদ্ৰ বৰ্ণ হ'ব, মনুষ্যগণ হ'ব, গৰুৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টতৰী মংগলৰ দশা, বিংশোত্তৰী ৰবিৰ দশা। ৰাতিপুৱা ৭:৩৩ যোৱাত দেৱগণ মহিষৰ অস্থি, অষ্টতৰী বুধৰ দশা, বিংশোত্তৰী চন্দ্ৰৰ দশা হ'ব। আজি ছোৱালী আদ্যৰিত হ'লে ৭ দিনীয়া কান্তা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ৩টা পদ দুখ পাব। ৰাতিপুৱা ৭:৩৩ ৩৬ ছেকেণ্ড যোৱাত কোনো দুখ নাথাকিলেও এটা হ'লেও দুখ থাকিব, মাত্ৰ এটা দুখ। আৰু আজি পূব দিশত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম একো নাই। আজি লাও খোৱা নিষেধ। আজি শুভকৰ্মলি চালে যিহেতু সংক্ৰান্তি, শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত আৰু সত্যনাৰায়ণ পূজা আজি কৰিব পাৰিব যিসকলে ইচ্ছা কৰে। এতিয়া হৈছোঁ দৈনিক ৰাশিফলখিনি। মেঘ ৰাশিৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সুৰা সম্পদ বৃদ্ধি হ'ব, অৰ্থ উন্নতি হ'ব, সুখ লাভ কৰিব, ভূ সম্পদ বৃদ্ধি হ'ব, নিৰোগী হ'ব, শত্ৰু বিনাশ হ'ব। আৰু চাওঁ আমি ধনস্থানত অতি শুভ আৰু শিক্ষাৰ ক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি। কৰ্মত অতি শুভ, ভাগ্যত শুভফল লাভ কৰিব, পাৰিবাৰিক দিশত আৰু প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে ৬। এতিয়া হৈছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি সাহিত্য সেৱা কৰিব আৰু যিসকলে গান নাচ কৰে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। আৰু যদি চোৱা যায় আজি কিছু ক্ষেত্ৰত প্ৰতাৰিত হ'ব পাৰে, কিছু বেমাৰ আজাৰৰ যোগ দেখা যায়, ধন হানি দেখা যায়, নেত্ৰৰ পীড়া দেখা যায়, গতিকে কিছু স্বাস্থ্যৰ কাৰণে সাৱধানে থাকিব। কৰ্মত কিছু শুভফল লাভ কৰিব, ধনস্থানত কিছু অশুভ যোগ থাকিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত আনন্দ লাভ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে ৫। এতিয়া হৈছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি চোৱা যায় কৰ্মক্ষেত্ৰত কিছু জটিলতা থাকিব, ভ্ৰমণত কিছু কষ্ট থাকিব, সম্পত্তি কিছু হানি যোগ আছে, পেটৰ কিছু অসুখ হ'ব পাৰে, গতিকে কিছু সাৱধানে থাকিব। গতিকে স্বাস্থ্যত বহুত শুভ নহয়, ধনস্থানত অতি শুভ, কৰ্মত কিছু অসুবিধা পাব, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, বিদ্যাত আনন্দ আছে আৰু প্ৰেমত অতি শুভ। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে ৯। এতিয়া হৈছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি বিদ্যাৰ্থীৰ সুনাম লাভ কৰিব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ আজি বহুত শুভ। আৰু চোৱা যায় কিছু ক্ষেত্ৰত হীন কাৰ্য প্ৰবৃত্তি হ'ব পাৰে, ৰাজদণ্ড হ'ব পাৰে, অপযোগ হ'ব পাৰে, এইবিলাকৰ পৰা আপোনালোকে আঁতৰি থাকিব। ধন ধান বৃদ্ধি যোগ আছে, কৰ্মত সুনাম আছে, স্বাস্থ্যত কিছু অশুভ থাকিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত শুভফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে ৪। এতিয়া হৈছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহত আত্মীয় আগমন ঘটিব, লগ বন্ধু আহিব, গতিকে কিছু ক্ষেত্ৰত ভ্ৰমণ যোগো আছে, সৰু সুৰা ভ্ৰমণ যোগ, বিভিন্ন প্ৰকাৰে সন্মান লাভ কৰিব, সম্পদ প্ৰাপ্তি হ'ব, ধনস্থানত অতি শুভ, ধন ধান বৃদ্ধি যোগ আছে, কৰ্মত সুনাম থাকিব, স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাতো শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে ৬। এতিয়া হৈছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ হাতলৈ ধন অহা যোগ আছে, কিছু ক্ষেত্ৰত বিজয়
লাভ কৰিব সকলোতে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰিব কৰ্মপ্ৰাপ্তিৰ যুগ কাৰ্যসিদ্ধি হ'ব গতিকে কৰ্মত উঠি হ'ব ধন টকা পইচা লাভৰ যুগ আছে স্বাস্থ্যত উন্নতি হ'ব পাৰিবাৰিক দিশত উঠি হ'ব বিদ্যাত সুনাম লাভ কৰিব প্ৰেমত আনন্দৰ যুগ শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ শুভ সংখ্যা হৈছে 2 এতিয়া আছো তুলা ৰাশি জাতক জাতিকাসকলৰ আদৰ্শবাদী মনোভাৱ থাকিব যিকোনো ক্ষেত্ৰত আদৰ্শ লাভ কৰিব ৰোগাৰোগ্য হ'ব ধন লাভৰ যুগ আছে কৰ্মপ্ৰাপ্তিৰ যুগ স্বাস্থ্যত শুভ ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ বিদ্যা আৰু প্ৰেমত আনন্দৰ যুগ শুভ ৰং হৈছে পাতল হালধীয়া শুভ সংখ্যা হৈছে 1 এতিয়া আছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব কিছু ক্ষেত্ৰত স্বাস্থ্য হানিৰ যুগ আছে কাহ হ'ব পাৰে কিছু ৰোগ হ'ব পাৰে স্ত্ৰী বিৰোধ হ'ব পাৰে বিবাহত কিছু বাধা থাকিব কৰ্মত কিছু শুভ ফল লাভ কৰিব ধনস্থানত কিছু অশুভ ফল থাকিব খৰচ বৃদ্ধিৰ যুগ স্বাস্থ্যত বহুত শুভ নহয় পাৰিবাৰিক দিশত কিছু মধ্যম ফল লাভ কৰিব বিদ্যাত অতি শুভ হ'ব প্ৰেমত কিছু অশুভ ফল লাভ কৰিব গতিকে শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 2 এতিয়া আছো ধনুৰাশি জাতক জাতিকাসকল কৰ্মত ব্যস্ততা থাকিব যিকোনো কৰ্মত ব্যস্ততা বাঢ়িব কিছু ক্ষেত্ৰত ধনত কিছু শুভ ফল লাভ কৰিব ভ্ৰমণত কিছু কষ্ট থাকিব উদৰ পীড়া থাকিব হয়তো কিছু কাহ বেমাৰ হ'ব পাৰে গতিকে কিছু সাৱধান থকাটো বহুত দৰকাৰ ধনস্থানত কিছু শুভ ফল লাভ কৰিব কৰ্মত সুনাম থাকিব স্বাস্থ্যত কিছু অশুভ ফল লাভ কৰিব গতিকে কিছু প্ৰতিকাৰ কৰিব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত আনন্দ লাভ কৰিব প্ৰেমত আনন্দ থাকিব শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে 6 এতিয়া আছো মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো এলাহ ভাৱ বৃদ্ধি হ'ব গতিকে কিছু ব্যাধি থাকিব কিছু শোক থাকিব পাৰে সন্তাস থাকিব পাৰে শত্ৰু নাগ হ'ব কিছু ক্ষেত্ৰত শত্ৰু বৃদ্ধি হোৱাৰ যুগ দেখা যায় ধনস্থানত অতি শুভ কৰ্মত সুনাম লাভ কৰিব স্বাস্থ্যত মধ্যম ফল লাভ কৰিব পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 6 এতিয়া আছো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ প্ৰতিভা বৃদ্ধি লাভ হ'ব আৰু যিকোনো প্ৰতিভা প্ৰকাশ কৰিব পাৰিব গান নাচ যিসকলে কৰে তেওঁলোকৰ কাৰণে অতি শুভ যিকোনো প্ৰতিযোগিতামূলক চেষ্টা কৰিব আৰু লাভ হ'ব যিকোনো ক্ষেত্ৰত আৰু চোৱা যায় কিছু অলপ সুখ হানি হ'ব পাৰে কিছু ক্ষেত্ৰত বেমেজালি আৰু অশান্তি যোগো দেখা যায় স্বাস্থ্যত কিছু অশুভ থাকিব দৈহিক কষ্ট থাকিব কৰ্মৰ যুগ দেখা যায় পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত সুনাম অৰ্জন কৰিব প্ৰেমত আনন্দৰ যুগ শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 7 এতিয়া আছো মীন ৰাশি জাতক জাতিকাসকলে আজি সামাজিক সন্মান লাভ কৰিব আৰু চজাই অৰ্থ উন্নতি আছে সুখ লাভ হ'ব ভূ সম্পদ লাভৰ যুগ আছে কিছু ক্ষেত্ৰত চৰকাৰী চাকৰি যুগ আছে পদ লাভ কৰিব নিৰোগী হ'ব শত্ৰু বিনাশ হ'ব কিছু ক্ষেত্ৰত গতিকে ধনৰ ক্ষেত্ৰত অতি শুভ ধন ধান বৃদ্ধিৰ যুগ আৰু যদি চোৱা যায় সম্পদ বৃদ্ধি যুগ আছে আত্মীয় স্বজনৰ পৰা সন্মান লাভ কৰিব আৰু যদি চোৱা যায় পাৰিবাৰিক দিশত অতি শুভ বিদ্যাত সুনাম অৰ্জন কৰিব প্ৰেমত শুভ ফল লাভ কৰিব শুভ ৰং হৈছে পাতল হালধীয়া শুভ সংখ্যা হৈছে 1 আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাইছে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে নতুনকৈ ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ